ngosilo atere ater kisab kabla dum side mojane modiso Umrik sudung video kana takam missing regam lopa silok anu video sopa silo gedung regama dokwa kana kathor bari dolu sopa muluk missing dirbu mabone missing okomia mislabu ipel ekem nitom anu nitom oi nitom tomdungai muluk missing regam aralo gigong gigola muluk ipel dirbu mabone Sunil Dora dada ma silo ajjo korik sudung silo Sunila স্বাগতম জানাইছো স্বাগতম দিলীপ টাইট অফিচিয়েল ইউটিউব চেনেললৈ নমস্কাৰ আমাৰ দিলীপৰ চেনেলটোলৈ মোৰ হয় এটা শুভকামনা যাচিলোঁ হয় আশা ৰাখিছোঁ এই চেনেলটোৰ জৰিয়তে আপোনালোকে দিলীপক অকণমান এনকাৰেজ কৰিব আগতে তেনেকৈ ইউটিউব চেনেলত ইণ্টাৰভিউ দিয়া নাই সুনীলা মই কোনোবা আহে ইউটিউবাৰ দুজন আহে কিন্তু টাইমটো তেনেকৈ নোলায় আৰু নাই নাই মই সময়টো মানে তেনেকৈ মিলাব নোৱাৰোঁ এতিয়াও তোমাক চোৱা মই মানে এতিয়া তোমাক ইয়াত মই এঘণ্টা বহাই পেলাই মই আকৌ কামত গুচি গ'লো তাৰপিছত আহি আকৌ আহি পাই গ'লোঁ নিশ্চয় নিশ্চয় পাছবেলা আকৌ কাম আছে আগতে খুব এনেকৈ আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত ঘূৰিছিলে সুনীলা মই এটা সময়ত নহয় আচলতে মই 92তে মানে প্ৰফেশ্যনেলি আচ্ছা 92তে মই প্ৰফেশ্যনেলি মানে পইচা লৈ পেলাই গান গাবলৈ ওলাই গৈছিলোঁ প্ৰফেশ্যনেলি ঢকুৱাখানাৰ পৰা তেতিয়া আপুনি কলেজত পঢ়ি আছে কলেজত পঢ়ি আছোঁ মই তেতিয়া প্ৰায় কিমান বয়সৰ পৰা তেতিয়া মোৰ তেতিয়া হেৰি আছে মই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰাই বাহিৰলৈ ওলাই গৈছোঁ আচ্ছা ঘৰত তেনেকৈ সাংস্কৃতিক পৰিৱেশ এটা আছিলে সুনীল আপোনালোকৰ নহয় এনেকুৱা আছিলে আমাৰ মানে ককাহঁতে আগতে এইবোৰ নাম গুণবোৰ গাই থাকে মানে বিহুতে হওক বা কোনোবা অনুষ্ঠানবিলাকত এনেকুৱা গাই থাকে আৰু আপুনি চবৰ লগত এডজাষ্ট কৰিব জানে আচলতে মানে আমাৰ মিচিং অসমীয়া বুলিবলৈ কোনো কথা নাই নহয় সেইটো বাৰু বেলেগ কথা মই গোটেই আমাৰ ঢকুৱাখানাখন হ'ল মিচিং আৰু মিপাকৰ এটা সমন্বয় এখন মানে স্থলী হয় নিশ্চয় ইয়াত আমাৰ আধা যদি মিচিং মানুহ আছে আধা মানে আমাৰ অসমীয়া মানুহ আছে আৰু দুইখিনি মানুহৰ মাজৰে মই এজন ব্যক্তি আৰু মিচিং সম্প্ৰদায়ৰ যিখিনি লোক গাঁৱে ভূঞে ভগৱানে কৰাত মই প্ৰতিখন মিচিং গাঁৱত মোৰ ভাতঘৰ আছে নিশ্চয় অসমীয়া গাঁৱত কিমান ভাতঘৰ আছে মইতো ইমান বুজি নাপাম কিন্তু মিচিং গাঁৱত মোৰ একেবাৰে 40 চুকৰ পৰা আদি কৰি মানে ভট চুকৰ পৰা আদি কৰি গোটেই অঞ্চলটো একেবাৰে বগীনদী মানে একেবাৰে ভীমপৰালৈকে প্ৰতিখন গাঁৱত মোৰ চিনাকি মানুহ আছে মোৰ প্ৰতিখন গাঁৱত মোৰ হেৰি আছে আৰু এনেকৈ অনুষ্ঠানবিলাকত মিচিং গীত পৰিৱেশন কৰিছে যাওঁ মই গৈ থাকোঁ মিচিং গীত খুব কম গোৱা হৈছে কিন্তু অকণমান মনত পৰিব নেকি আজি অকণমান গাব পৰা হ'ব আগৰ এইবিলাক গান এইটো পাহৰি গৈছোঁ কিন্তু এটা কথা কি মিচিং গীত এটি মই গাইছিলোঁ তাৰমানে কি আয়াং কছাৰী বুলি এখন চিনেমা হৈছিলে ৰিদিমান দলৰ এটা ৰাইটাৰ আছিলে তাৰপিছত ৰাজা পেগু সি প্ৰডিউচ কৰিছিলে তাত মই এটা গান গাইছিলোঁ দেই আচ্ছা মিচিং গীত আনুনিত মানুহটো নাই এই গানটো এনেকুৱা ধৰণৰ আছিলে এই গীতটো আয়াং কছাৰীৰ গান আছিলে ngosilo atere ater kisab kabla dum side mojane modiso side mojane modiso sisala dudosem okodem patonengo tura dudos okodem patonengo patanganak makin manayangko patanganak makin manayangko ater kisab kabla dum side mojane modiso ngosilo ater kisab kabla dum side mojane modiso side mojane modiso এই গীতটো আছিলে হয় খুব বেদনাদায়ক গীত বাবাখনৰ নামে হেৰি কি অসমীয়াত মানে এইটো মৰমৰ ঔষধ আয়াং কছাৰী মানে মৰমৰ ঔষধ বুলি মৰম হবিয়নে মৰম যেতিয়া ভাঙি যায় অকলকৰীয়া হৈ মই বহি আছোঁ কথাবিলাক বুজি পাই নে সুনীলা আমাৰ নাই অকণমান ক'ব পাৰে নেকি আপুনি অলপ চলপ নাই আপ দুটা
আগমলিয় এটা হবগীত এইবিলাক জানো আপিন দতবে দমাদা আচি পিপত এইবিলাক জানো কিন্তু বিশেষকৈ ভিতৰুৱাকৈ গোটেইখিনি মানে মই আপোনাক আজি ভাল মিচিং কথা এটা খাই যাওঁ হয় নমুৱা আইপে মেডাক আই পাই বদা তোমাক মই বেয়া পাওঁ বুলি কৈছে এইটো বুজি পাইছে ন অকণমান তোমাক মই বেয়া পাওঁ নমুৱা আইপে মেডাক বুলি কৈছে আৰু আমাৰ তেনেকৈ আপুনি খুব আমাৰ মিচিং গাঁওবিলাকতো ঘূৰিছিলে আৰু মিচিং ছোৱালী প্ৰেমত পৰিছিলে নেকি মিচিং ছোৱালী প্ৰেম বস্তুটো অলপ বেলেগ ধৰণৰ প্ৰেমৰ কথাটো তুমি এইটো আপোনাক এনেকৈ অলপ চিনি পাই এইটো সুনীল বুলি নাই এনেকুৱা ধৰণৰ হয় তেতিয়া কলেজত পঢ়ি থাকোঁতে তাৰমানে আমি আৰু ঘূৰি পকি থাকোঁ নহয় আৰু এইটো এটা য়ং জেনেৰেশ্যন তেতিয়া মানে কলেজৰ বহুত ছোৱালীয়ে এনেকুৱা ধৰণৰ থাকে বন্ধু বান্ধৱ থাকে আৰু পিছত মই গম পাওঁ যে মোৰ মানে তেনেকুৱা ধৰণৰ আছিলে মানে ভাল মোক গোঁসাই ছোৱালীও ভাল পাইছিলে গোঁসাই ছোৱালী এগৰাকীয়েও মোক ভাল পাইছিলে আৰু আহোম ছোৱালীয়েও মোক ভাল পাইছিলে পিছত গম পালোঁ যে সিহঁতি আচলতে মই এইটো বস্তুটো নহয় আছিলে সিহঁতে মোক ভালেই পাইছিলে প্ৰেম আছে প্ৰেমৰ বহুত প্ৰেমত পৰিছে এনেকুৱা আছে আৰু এনেকুৱাও নহয় যে মিচিং ছোৱালী প্ৰেমতো ময়ো পৰিছোঁ বা তেওঁ পৰিছে বিবাহটো বেলেগ বস্তু প্ৰেমটো এটা বেলেগ বস্তু ভাল বিবাহটো বেলেগ এতিয়া আজি নিশ্চয় এই গানটোৱে অকণমান কৈছে যে মই তোমাক নোপোৱাৰ কাৰণে মই আজি অকলে খান্দি আছোঁ নিশ্চয় আৰু সুনীলা আপোনাৰ জাৰ্ণি আৰু আমি অকণমান আৰু অলপ জানিম কিন্তু আমি অকণমান আপোনাৰ ঘৰ পৰিয়ালৰ বিষয়ে এতিয়া জানিম পৰিয়াল মানে কি আমি মোৰ আপোনাৰ ঘৰ ঢকুৱাখানা হয় মোৰ ঢকুৱাখানা কাঠৰবাৰীত ঘৰ এইখন এতিয়া আমি য'ত বহি আছোঁ মোৰ এখনে ঘৰ আৰু মোৰ মানে অৰ্ধাংগিনী তোমাৰ বৌ আছে মোৰ দুটি সন্তান দুটি ল'ৰা তেখেতলোক কলেজত পঢ়ি আছে সিহঁতি ডাঙৰটো কলেজত পঢ়ি আছে আৰু সৰুটো স্কুলত পঢ়ি আছে তেনেকুৱা বাইদেউ আপোনালোকৰ ঢকুৱাখানাৰ নে বৌ নাই বৌ ঢকুৱাখানাৰ ঘটাৰ পৰা আপোনালোকে জানিব মোৰ দেউতাৰ নাম হ'ল মোৰ শহুৰ দেউতাৰ নাম হ'ল শ্ৰীযুত ৰুদ্ৰ ফুকন হয় আমি দেখাত বৌ আপোনাতকৈ বয়সত অকণমান সৰু যেন লাগে সৰু মোৰ বৌ মোতকৈ যথেষ্ট সৰু বৌ কেনেকৈ চিনাকি হ'ল সুনীলা নাই বৌ মানে এনেকুৱা নহয় তাৰমানে কি বৌ আছিলে ইয়াতে মেচ এটাত আছিলে ঢকুৱাখানাত তেতিয়া মানে মই তাৰ আগতেতো সেইখিনি হৈ গৈছে ক'ত কেনেকৈ প্ৰেম হৈছে কিবা হৈছে তেতিয়া মই মানুহটো অলপ লটি ঘটি খাই আছোঁ তেতিয়া তাৰমানে সেই সময়তে য'ত হ'ব লাগে ত'তহে হ'ব ভগৱানে এনেকুৱা এটা জন্ম মৃত্যু বিবাহটো কোনো গম নাপায় প্ৰেমটো হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু বৌ এই তাতে মেচ এটাত আছিলে মই এদিন দেখি গ'লোঁ বৌ দেখাৰ লগে লগে তেওঁৰ প্ৰতি এটা মোৰ বেলেগ ধৰণৰ ভাৱ আহিল আকৰ্ষণ আহিলে আকৰ্ষণ অহাৰ পিছতে মই ৱাধিটো লৈ পেলাই সেই তাত গ'লোঁ কিবা কিবি কৰিলোঁ তাৰপিছতে সেইখিনি সময়ত আৰু কেইবাজনো সতীৰ্থ তেওঁক বিয়া পাতিবলৈ মানে প্ৰস্তাৱ কৰিছিল যদিও মোৰ ভাগ্য যে আছিল সেইকাৰণে মই তেওঁক মানে পালোঁ আৰু যিয়ে নহ'লাগে পালোঁ গতিকেলৈ আমাৰ এতিয়া এখন সুখৰ সংসাৰ কেতিয়াবা খুটি নাতি লাগোঁ পাঁচ মুহূৰ্ততে আকৌ নাইকিয়া হৈ থাকে এনেকুৱা তাতে আকৌ তাতকৈ আকৌ মোতকৈ বৌ সৰু যে গতিকে মই যিমানখিনি হজম কৰিব পাৰোঁ নকৰিবও পাৰে বিচাৰিছোঁ দেই এটা কথা জানিব মন গৈছোঁ আৰু আমাৰ দৰ্শকক অকণমান জনাওঁ যে সুনীলা আৰু বৌৰ মাজত যেতিয়া মুডটো অকণমান বেয়া হৈ থাকে সুনীলা আগতে মাত দিয়ে নে বৌয়ে আগত মাত দিয়ে সেইটো এনেকুৱা হয় এইটো নাই নিদিয়ে মই এতিয়া সেই গোটেই তৰিকাটো মই মানে অলপ জানো যে ডাঙৰ হিচাপে কেনেকৈ মাত লগালে কি হ'ব সেইটো কওঁগা কৰোঁ তাৰপিছত আৰু এতিয়া ক'লে মানে কি আৰু এইখিনি কথা যদি বৌয়ে পিছত শুনে তেতিয়া এনেকৈ ক'ব কথাটো কিন্তু বৌয়ে আগতে মাত নিদিয়ে নিদিয়ে তাৰপিছত আপুনি মৰমত মাতিকাৰ দিবগৈ লাগিব কিন্তু এনেকুৱাও নহয় তাৰমানে কি যথেষ্ট বুজা ছোৱালী নহয় তাৰ মাজতে চলিব লাগিব এইটো তাকেই বুজে যথেষ্ট হাজবেণ্ড ৱাইফৰ লগত এইটো থাকিবই লাগিব ঠিক আছে আমি পৰিয়ালৰ কথাটো ইমানতে থওঁ কিন্তু আৰু আমি কথা জানিম সুনীলা আমাৰ মিচিং গাঁওবিলাকলৈ বা এনেকৈ আমাৰ বিভিন্ন আমাৰ অসমৰ চুকে কোণে বহুত এখেতে ঘূৰিছে একেতৰ সহযোগীসকলৰ লগত খুব গৈছে দিচাংমুখলৈ গৈছেনে সুনীলা দিচাংমুখখন মোৰ প্ৰাণ হয় দিচাংমুখৰ আপোনাৰ আচ্ছা সেইখিনি সময়ত আমাৰ এই ইপাৰলৈ যাবলৈ এটাই ব্যৱস্থা আছিলে সোণাৰীঘাট আৰু দিচাংঘাট তেতিয়া মানে মহেন্দ্ৰ দা তাৰপিছত আকৌ মহেন্দ্ৰাক লগ পালোঁ মহেন্দ্ৰা লগ পোৱাৰ আগতে আকৌ মই উত্তম বড়িক লগ পালোঁ আমাৰ মিচিঙৰ গীটাৰিষ্ট আৰু তেতিয়া মানে উত্তম দা মই আৰু জন তিনিটা তাৰমানে সেই দিচাংমুখৰ এখনো গাঁও নাই য'ত নেকি আমি য'ত নেকি যোৱা নাই আৰু জীৱনত এনেকুৱা ধৰণৰ হৈছে
গাড়ী তাৰমানে বোকাত গাড়ী আগতে এম্বেচাডৰ আছিলে আচ্ছা গোটেইগাল যাওঁ তাৰপিছত এতিয়া গাড়ী মানে বৰষুণ দি থাকে এতিয়া ফাংচনত তলি নাপাওঁগৈ গাড়ী তাৰমানে সেই ৰাস্তাতে বোকাত লাগি থাকে ঠেল আৰু এইফালে মই এইফালে জোতা চোতা পিন্ধি ধুনীয়াকৈ গান গাম বুলি যাওঁ জোতা চোতা খুলি আৰু লেতেৰা পেৰাখন তাৰপিছত আকৌ কমিটিলৈ আকৌ খবৰ দিবলগীয়া হয় যে এনেকৈ গাড়ী বোলে হেৰি গান গোৱা ল'ৰাটোৰ ভাগৰ গাড়ীখন বোলে লাগি ধৰিলে ফচি গ'ল ফোনচোন নাই মানুহ গৈ তাতে এই গাড়ী লাগি ধৰিলে বুলি কৈ আকৌ এই গাড়ীত গোটেই মানুহে ঠেলি আনি দৰ্শকে ঠেলি আনি উঠাই দৰ্শকে ঠেলি আনি পেলাই নি সেইবিলাক মানে সেনেকুৱা পৰিৱেশো পাইছে ন ঢেৰ পাইছোঁ তাৰপিছতে ইমান লাগে কোচাই মেলি আৰু তাৰ জোতা বোকা এখন তাৰপিছতে সেইভাগে আৰু গান গাই আহোঁ আৰু এটা কিবা গান এটা হৈছিলে এই গানটোত মানে মই অকণমান কণ্ঠ দিছিলোঁ কিন্তু পাহৰি থাকিলোঁ এই কিং খাপ বুলি এটা কেছেটত আমাৰ মোৰ ভণ্টি এগৰাকী তাই নুৰুলমণি মোৰ বোৱাৰী মানে বায়েক তাইৰ লগত এটা মানে মিচিং আৰু হেৰিয়ৰ সংমিশ্ৰণৰ এটা গান গাইছিলোঁ এইটো কিং খাপ বুলি এটা কেছেটত ৰিদিমানৰ লিখা আছিলে সুনীল ৰিদিমানৰ সুৰ মই কৰিছিলোঁ আপুনি সুৰ কৰিছিল মই আছিলোঁ আতাৰে কিচাপ কাবলা দুং এইটো সুৰ মই আৰু আমাৰ তাই নুৰুলেও গাইছে এইটো হেৰিয়ত এটা মেল ভইচ আৰু এজনী মানে ফিমেল ভইচ মেল ফিমেল ডুৱেট কাংকানা ও কায়মা Asinang padamnam lodipa Asinang madamnam lodipa O kankana O kayuma Asinang madamnam lodipa Asinang madamnam lodipe এনেকৈ ধৰণৰ আছিলে গানটো মোৰ আৰু এটা ল'ৰালৈ মনত পৰিছে এতিয়া আমাৰ চন্দন পেগু সেইটো মোৰ ভাই সি তাৰ এতিয়া অকণমান তাৰ কিবা স্বাস্থ্যজনিত তাৰমানে তাৰ এটা পেৰালাইচিছ এটা হৈ গ'ল গতিকে ল'ৰাটো মোৰ বৰ মৰমৰ ভাইটি আছিলে সিও এই আইকুচাৰ মানে সিহঁতৰ লগত সিও এটা নে দুটা গীতত মানে কণ্ঠদান কৰিছিল গান গাইছিলে সেইটো মানে কি আছিলে অলপ পাহৰি গৈছোঁ গানটো কি আছিলে Ay pamalay kadusong kangkandok kadune Ay pamalay kadusong kangkandok kadune এনেকৈ আছিলে গান কায়াম কাতিল লুলিদা হেয়া তুমি জানিছা কায়াম বেলান কুমায়ে Ay pamalay kadusong Kangkandok kadune ভাল গান চন্দন পেগু লিখা এইটো গান চন্দন আৰু হেৰিয়ে গাইছিলে নুৰুলে নাই গৈ হেৰিয়ে গাইছিলে তাই পাৰুলে গাইছিলে পাৰুলমণি বাইদেউ ডাঙৰজনী আৰু তৰু বাইদেউৰ লগত আপুনি প্ৰগ্ৰেম কৰিছে তেনেকৈ গান চান গাইছে এজনীৰ লগত ঢেৰ প্ৰগ্ৰেম গাইছে মোৰ ভনী নহয় জানো আমাৰ ঘৰতে থাকে কিন্তু মনত পৰা নাই আজি গানবিলাক মানে কি নহয় তাই নিতম চিতমবিলাক গায় মই অসমীয়া গানবোৰ গাওঁ কিন্তু এটা মোৰ দুখ থাকি গ'ল মই মিচিং গীতবিলাক মই বেছিকৈ মানে আয়ত্ব নকৰিলোঁ সেইটো এটা কথা থাকিল তৰু বাইদেউৰ বহুত গীত আছে মিচিং আছে তাই মানে কি আমাৰ ঘৰত আৰু মোৰ ভাইটি দিতুল দুৰা আমাৰ দিতুল দুৰা সি এটা ভাল মিউজিচিয়ান সি গীটাৰিষ্ট হয় আৰু তৰু ভাগৰ সি পাৰ্চনেল ছেক্ৰেটাৰী আছিলে সি আৰু ইয়াত আমাৰ ঘৰত থাকে আমাৰ মাৰ লগত একেলগতে জুইশালত বহি পেলাই তাই একদম জুই ফুৱাই পেলাই তাৰমানে কুকুৰা পুলি পুৰি আমাৰ ঘৰত তাই থাকে আৰু বহুত কথা পাতিলোঁ আজি সুনীলদাৰ লগত আপোনালোকে কেনে পালে সুনীলদালৈ কমেণ্ট এটা লিখিব আৰু আমি শেষত মহেন্দ্ৰ হাজৰিকাৰ গীত এপাকে শুনিম মানে সুনীলদাৰ কণ্ঠ ধুনীয়া একটা কণ্ঠ আপোনাৰ প্ৰিয় গীত এপাকে মানে মহেন্দ্ৰ হাজৰিকা আপোনাৰ খুব প্ৰিয় শিল্পী মহেন্দ্ৰ দা আৰু মই এটা সময়ত 5 বছৰ একেলগতে গান গালোঁ একেলগে মহেন্দ্ৰ দাৰ PB লজ বুলি এটা লজ আছিলে হেৰিয়ত এই কি বুলি কয় গুৱাহাটী তাতে আমি দুইটা থাকোঁ তাৰপিছত কি হ'ল সেইদিনা বঙাইগাঁও যাব লাগে বঙাইগাঁও যাবলৈ একদম সোনকালে ৰাতিপুৱাতে একদম উঠি আৰু মানে উত্তম দা গাটো বেছিকৈ নোধোৱে কয় সেইটো অকণমান লেতেৰা আমি সেই মানে উত্তম দা গান ধুৱে তাৰপিছত মই কি কৰিলোঁ সেই দাড়িখিনি কাটি পেলাই সৰু দাড়ি সদায় দাড়ি কাটে মানে
মগটোত মানে থৈ আহিলে নহয় পানী আছে নে মইতো একদম পোনে গৈ এনেকৈ মাৰিয়া মগ একদম কুলি কুলিকৈ ফক খাবলৈ এই পাগল তই মগটো পানীখিনি খাইছিলি নেকি মই খৰটা পাইছোঁ খক কৰি পেলাইছোঁ গোটেই দাড়ি মই নগত দাড়ি খাই থৈছোঁ যিমান নাকাটিলে যিমান নাই কটা এই সৰু সৰু দেহে মুখত লাগিছে খৰটা লাগিছে আপুনি ভিতৰত পৰিলে একেবাৰে গিলি যে নিদিলোঁ সেই ধৰি লওক তেনেকুৱা ধেৰ হৈছে আপদ আৰু চিনিলে আপদ আপুনি নাজানে নহয় নাজানো আৰু বা দিখৌ মুখত ধনশিৰি পাৰত মোৰ আৰু এজন ব্যক্তি পাহৰি গৈছোঁ তাৰমানে এই বসন্ত মানে মানিক নাই বসন্ত বৰদলৈ ছাৰ হিয়াৰ মৰম মুকুতা হৈ যে সেই সুৰ কৰিছিলে হিয়াৰ মৰম সেই সুৰ কৰা সেই মানুহজন সেই গান গোৱা সেই মানুহজন আচ্ছা বসন্ত বৰদলৈ আমি গোটেইখন মানে আমি দদাই বুলি কওঁতে গান গাবলৈ গ'লোগৈ এখন এম্বেচাডত 11টা মানুহ ধৰে নি এখন এম্বেচাডত আমি 11টা মানুহ গৈছে সেইদিনা আচ্ছা প্ৰগ্ৰেমৰ ড্ৰাইভাৰটো এনেকৈ চলাইছে নহয় যিটো ড্ৰাইভাৰটোতকৈ ওপৰত এটা এনেকৈ বহি লৈছে তাৰপিছত ইফালে বহিছে এম্বেচাডৰখনৰ হেৰিটো এনেকুৱা ধৰণৰতো তাত কেইটামান বহিছে এই 11টা কৈছে তাৰপিছত কি হ'ল তাততো মানে গৰম পানী ফ্লাক্সটো আছিলে আচ্ছা তাতে কিবা কিবি আছিলে আৰু অলপ চলপ কিবা কিবি থাকে মানে তাৰপিছতে মইতো গৰম পানী ফ্লাক্সটো আছিলে গৰম পানী খাবলৈ যাওঁতে ফ্লাক্সটো ভাগি আছে খুৰখুৰীয়া হৈ পেলাই ভাগি আছে একদম গৈ পেলাই খটককৈ মাৰি দিলোঁগৈ নহয় মৰাৰ পিছত খৰক কৰি দিছে মোৰ হয় তেতিয়া ৰাজুদাই কৈছে ৰাজুদা আছে তেতিয়া ৰাজুদাই কৈছে এই সেইটো ভাগি আছে তাত চাল বৰ ভয় লাগি গ'লগৈ নহয় কিন্তু ভগৱানৰ কিবাত এই গোটেইখিনি তলত পৰি আছিলে যে আচ্ছা তাৰ লগালগ মানে সেইটো ভাগ্য ভাল নহ'লে যদি বেছিকৈ মাৰি দিলোঁ নহয় একদম গোটেই চফা আজিলৈকে তই মোক দেখি নাপাওঁ হয় গিলাচ এটুকুৰা সোমাই যোৱা মানে সেইটো এনেকুৱা ঘটনা পাইছে ন সেইবোৰ হৈছে 11টা মানুহ কৈছে নেকি সেই ধেৰ কৰিলোঁ বসন্ত বৰদলৈ ছাৰৰ এটা গান আছিলে আচ্ছা দুপৰাতি সাৰ পাই লিখিলোঁ মই চিঠি মই ভালে আছোঁ বুলি আইকো কবি ভণ্টি আশী দিবি এইটো গান বসন্তদাই কৈছে শুনিলে তোৰ কণ্ঠৰ ৰেকৰ্ডিং কৰিবি আৰু এইটো আমি মানে ভাল গান এটা একদম পাহৰি গৈছোঁ গানবিলাক এই তেতিয়া আমি একেলগতে গান গাই আপুনি ৰেকৰ্ডিং কৰিলে এইটো গানটো নাই কৰিবলৈ নাপালোঁ থাকি মই কোৱা নাই জানো এইটো সুনীল দা আপুনি ৰেডিঅ' চেণ্টাৰত গীত গাইছে ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ ৰেডিঅ'ৰ মানে আগতে হেৰি জোবানী চোবানী এইবিলাকত গাইছোঁ মোৰ আই অসমী অতিকে আপোন ভাল লাগে মোৰ আই সাজোন কাচোন সোণোৱালী ৰূপোৱালী ৰঙেৰে মোৰ সপোন সদায় নতুন সদায় নতুন সদায় নতুন এইটো গান এই গানটো সুৰ মই কৰিছিলোঁ মই আৰু আমাৰ চেতনা কৰিছিলোঁ তাতে ৰাজুদাই গানটো লিখি দিছিলে সেইটো জোবানী আছে হয় নিশ্চয় এতিয়া আমি লাষ্টত মহেন হাজৰিকাৰ গীত পাকি ৰলো ভাৱৰীয়া ৰলো ভাৱৰীয়া ধৰাৰ ধুনীয়াখিনি গোটাইনে ধৰাৰ ধুনীয়াখিনি গোটাইনে জীৱন সজালো মিছাকৈ জীৱন সজালো মিছাকৈ ঠিকনাবিহীন জীৱন নাটৰ ৰলো ভাৱৰীয়া ৰলো ভাৱৰীয়া মৰমৰ ভাইটিটো দিলীপ আহিলে দিলীপৰ ইউটিউব চেনেলটো লৈ আপোনালোকে অকণমান ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়া সকলোৱে
ভাল হ'ব আমিও এই যে আমি যে বহিলোঁ হয় আমি কৃতাৰ্থ হ'লোঁ হয় এওঁ মানে চেনেলটো অকণমান আগবাঢ়ি গ'ল নিশ্চয় গতিকে সকলোলৈকে অসমবাসী ভাৰতবাসী ৰাইজলৈ সেৱা মই এইটো এটা সেৱা জনালোঁ আৰু সকলোকে আৰু আহ্বান জনালোঁ নৱবৰ্ষৰ শুভেচ্ছা নৱবৰ্ষৰ শুভেচ্ছা ময়ো দিলোঁ তোমাৰ চেনেলৰ জৰিয়তে সকলোলৈকে সকলো অসমবাসী ৰাইজলৈ নিশ্চয়